নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আমি সকলোৱে জানো যে বাস্তুশাস্ত্ৰ হৈছে আমাৰ জীৱনৰ উন্নতি প্ৰগতিৰ কাৰণে অতিকে এটা গুৰুত্বপূৰ্ণ বিষয়। আমাৰ ঘৰত যদি অধিক বাস্তু দোষ থাকে তেন্তে আমাৰ জীৱনত আমি মনে বিচৰা ধৰণে উন্নতি লাভ কৰাত আমাৰ সমস্যা হয়। গতিকে আমি সদায় নিজৰ ঘৰৰ বাস্তু পজিটিভ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। বন্ধুসকল, বাস্তুশাস্ত্ৰত আমাৰ উন্নতিৰ কাৰণে বহুতো কিছুমান নিয়ম দি থোৱা আছে আৰু সেই নিয়মসমূহ পালন কৰিয়ে আমি আমাৰ ঘৰসমূহ নিৰ্মাণ কৰিব লাগে। নিৰ্দিষ্ট দিশত পানী, টয়লেট, কিটচেন ইত্যাদিবিলাক নিৰ্মাণ কৰিব লাগে। ভুল দিশত যদি আমাৰ ঘৰত টয়লেট, কিটচেন ইত্যাদিবিলাক আমি স্থাপন কৰোঁ, তাৰপিছত লাহে লাহে আমাৰ জীৱনলৈ সমস্যা আহিবলৈ লয়। বন্ধুসকল, আজি মই আপোনালোকৰ লগত কেইটামান বিশেষ বাস্তু টিপছৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, ইয়াৰ আগতে মই আপোনালোকক বাস্তু টিপছৰ সম্পৰ্কে কৈছিলোঁ। আজি মই আপোনালোকক আৰু কেইটামান বাস্তু টিপছৰ সম্পৰ্কে ক'ম। প্ৰথম বাস্তু টিপছটো হ'ল যে বন্ধুসকল, যেতিয়া আমি কোনো এখন ঘৰত বাস্তু ভিজিটৰ কাৰণে যাওঁ, এটা সমস্যা আমি প্ৰায় দেখিবলৈ পাওঁ, বিশেষকৈ আছাম টাইপৰ ঘৰবিলাকত, যে তেওঁলোকে তিনিখন দুৱাৰ একেডাল সৰলৰেখাতে নিৰ্মাণ কৰি থয়। অৰ্থাৎ ঘৰৰ সন্মুখত ৰ'লে আপুনি পিছফালৰ অংশত কি আছে চব দেখিবলৈ পায়। বন্ধুসকল, এইটো কেতিয়াও নকৰিব। একেডাল সৰলৰেখাত তিনিখন দুৱাৰ যদি আপুনি স্থাপন কৰি থৈছে, আপোনাৰ ঘৰতো যদি কৰি থৈছে, তেন্তে চাব আপোনাৰ ঘৰত কিন্তু ধন সঞ্চয়ৰ ক্ষেত্ৰত সমস্যা হ'ব। আপোনাৰ ঘৰৰ কোনো কথাই গোপন হৈ নাথাকিব, আপোনাৰ প্ৰাইভেচি নাথাকিব। গতিকে আপোনালোকে কোনো কাৰণতে কেতিয়াও একেডাল সৰলৰেখাত তিনিখন দুৱাৰ নিৰ্মাণ নকৰিব। দ্বিতীয় বাস্তু টিপছটো হ'ল যে আপোনালোকে নিজৰ মুখ্য দুৱাৰখন সদায় সজাই পৰাই ৰাখিব আৰু মুখ্য দুৱাৰখন অন্যান্য দুৱাৰতকৈ অকণমান ডাঙৰ কৰি ৰাখিব। কিয়নো মুখ্য দুৱাৰখনেদি আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি মা লক্ষ্মীৰ আগমন হয় আৰু সেইকাৰণে মুখ্য দুৱাৰখনক দেৱদুৱাৰ বুলিও কোৱা হয়, দেৱতাৰ দুৱাৰ বুলিও কোৱা হৈছে। গতিকে সেই দুৱাৰখন আপোনালোকে যিমান পাৰে চাফ চিকুণ কৰি ৰাখিব। পাৰিলে আপোনালোকে কোনোবা শুভ দিনত আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত হালধি আৰু সেন্দুৰ মিলাই স্বাস্তিক অংকন কৰিব, যাতে আপোনাৰ ঘৰলৈ পজিটিভ এনাৰ্জিৰ প্ৰৱাহ বৃদ্ধি পায়। যদি আপোনালোকৰ ঘৰত পৰিয়ালৰ সদস্যসকলৰ কোনো ধৰণৰ মিল নাথাকে, পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰায় যুক্তিতৰ্ক, কথাৰ কটাকটি চলি থাকে, তেন্তে আপোনালোকে এখন সংযুক্ত পৰিয়ালৰ চিত্ৰ, যিসকল ঘৰত সদস্য আছে সকলোৰে এখন ফটো আপোনালোকে আপোনাৰ ঘৰৰ পূব দিশত লগাই ৰাখিব। তৃতীয় বাস্তু টিপছটো হ'ল যে আপোনালোকে যেতিয়া মন্দিৰ আৰু টয়লেট নিৰ্মাণ কৰে, তেন্তে এটা কথা ধ্যান ৰাখিব, যাতে মন্দিৰ আৰু টয়লেট মুখামুখিকৈ কেতিয়াও নাথাকে। নহ'লে কিন্তু আপোনালোকৰ যিখিনি আপুনি পূজা পাতল কৰে, প্ৰাৰ্থনা কৰে, ঈশ্বৰৰ ব্লেছিং লাভ কৰাৰ ক্ষেত্ৰত সমস্যা হ'ব। তাৰপিছত বাস্তু টিপছটো হ'ল যে আপোনালোকে সদায় পানীৰ উৎস আপোনাৰ ঘৰৰ উত্তৰ দিশত, উত্তৰ পূব দিশত অথবা পূব দিশৰ পিনে ৰাখিব। কেতিয়াও আপোনাৰ ঘৰৰ দক্ষিণ দিশত, আপোনাৰ দক্ষিণ পশ্চিম দিশত, পশ্চিম দিশত, উত্তৰ পশ্চিম দিশত পানীৰ উৎস নাৰাখিব। নহ'লে কিন্তু আপোনালোকৰ আৰ্থিক সমস্যা, স্বাস্থ্যৰ সমস্যা আপোনালোকে আমনি কৰিব পাৰে। তাৰপিছত বাস্তু টিপছটো হ'ল যে আপোনালোকে আপোনাৰ ঘৰৰ সন্মুখত কেতিয়াও কাঁইটীয়া গছ, তিতা গছ বা যিজোপা গছ কাটিলে তাৰ পৰা আঠা নিৰ্গত হয়, তেনেধৰণৰ গছ বা শুকান গছ আপোনাৰ ঘৰৰ সন্মুখত নাৰাখিব। যিমান তিতা, টেঙা ইত্যাদিবিলাক গছ আছে আপোনাৰ ঘৰৰ বেক চাইডে আপোনালোকে লগাব পাৰে, কিন্তু আপোনালোকে ঘৰৰ সন্মুখত কেতিয়াও কাঁইটীয়া বৃক্ষ বা কোনো ধৰণৰ আঠাজাতীয় বৃক্ষ বা কোনো ধৰণৰ টেঙাজাতীয় বৃক্ষ আপোনালোকৰ ঘৰৰ সন্মুখত নাৰাখিব। আৰু যদি আপোনালোকৰ ৰুবলৈ ইচ্ছা আছে, তেন্তে আপোনালোকে ঘৰৰ পিছফালে আপোনালোকে ৰুব পাৰে। বন্ধুসকল, আপোনালোকৰ ঘৰলৈ পৰ্যাপ্ত পৰিমাণ ধন টকা পইচা আগমনৰ কাৰণে, জীৱনলৈ সুবিধা আহিবৰ কাৰণে আপোনালোকে এটা নীলা কালাৰ বটলত বা নীলা কালাৰ টাবত এজোপা মানি প্লেণ্ট আপোনাৰ ঘৰৰ উত্তৰ দিশত সদায় লগাই ৰাখিব, যাতে আপোনাৰ জীৱনলৈ সুবিধা আহি থাকে। বা যদি আপুনি ব্যৱসায় কৰে, যাতে সেই ব্যৱসায়ত কাষ্টমাৰ সংখ্যা দিনক দিনে বৃদ্ধি পায়। তাৰপিছত বাস্তু টিপছটো হ'ল যে আপোনালোকে কেতিয়াও আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ দক্ষিণ পশ্চিম দিশত নিৰ্মাণ নকৰিব। বাস্তু অনুসৰি দক্ষিণ পশ্চিম দিশটো ৰাহুৰ দিশ বুলি কোৱা হৈছে। আৰু এই দিশত যদি আপোনাৰ মুখ্য দুৱাৰ বা মেইন গেট থাকে, তেন্তে আপোনাৰ ঘৰখনলৈ নানান সমস্যা এটাৰ পিছত এটা আহিয়ে থাকে। গতিকে আপোনালোকৰো যদি মুখ্য দুৱাৰখন দক্ষিণ পশ্চিম দিশত আছে বা দক্ষিণ পশ্চিম দিশত আপোনাৰ মেইন গেটখন আছে, তেন্তে আপোনালোকে স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিব। বন্ধুসকল, যদি আপোনালোকে আপোনাৰ ঘৰত সুখ শান্তিত থকাটো আপুনি বিচাৰে, তেন্তে আপোনালোকে প্ৰত্যেক ৰাতিপুৱা শুই উঠিয়ে আপোনাৰ মোবাইলতে হওক বা আপোনাৰ ঘৰত যদি কিবা মিউজিক ছিষ্টেম আছে, তাত আপোনালোকে প্ৰত্যেক ৰাতিপুৱাই ঈশ্বৰৰ মন্ত্ৰ বা কোনো হৰিনামৰ ধ্বনি উৎপন্ন কৰা শব্দ আপোনাৰ ঘৰত বজাব। অৰ্থাৎ হৰিনাম আপোনালোকে প্লে কৰিব পাৰে বা কোনো ধৰণৰ মন্ত্ৰও আপোনালোকে ঘৰত ৰাতিপুৱাৰ সময়ত প্লে কৰি ৰাখিব, যাতে আপোনালোকৰ ঘৰটো ৰাতিপুৱাৰ সময়ত পজিটিভ এনাৰ্জিৰ প্ৰৱাহ বৃদ্ধি পায়। যদি আপোনালোকৰ ঘৰত
কিবা বেয়া হৈ যোৱা বোৰ্ড আছে, সুইচ আছে বা কোনো বেয়া হৈ যোৱা বাল্ব আছে, তেন্তে আপোনালোকে সেই বাল্বটো বা সেই বোৰ্ডখন অতি সোনকালে ৰিপেয়াৰ কৰাৰ ব্যৱস্থা কৰিব। যদি এইদৰে আপোনালোকে বেয়া বোৰ্ড এখন, ইলেক্ট্ৰিচিটি বেয়া বোৰ্ড এখন আপোনাৰ ঘৰত লগাই থৈ দিয়ে, তাক ৰিপেয়াৰ নকৰে বহুত দিনলৈকে, বা কোনো ফিউজ বাল্ব আপুনি লগাই থৈ দিয়ে, তেন্তে আপোনাৰ কৰ্মত বাধা আহিবলৈ লয়। গতিকে আপোনালোকে এইটো ভুলো কেতিয়াও নকৰিব। অকল তাৰোপৰি ঘৰৰ মধ্যস্থানটো, যাক আমি ব্ৰহ্মস্থান বুলি কওঁ, অৰ্থাৎ আমাৰ ঘৰৰ মিডল পইণ্টত কোনো কাৰণতে কোনো ধৰণৰ গধুৰ বস্তু আপোনালোকে নাৰাখিব। সেয়া ফাৰ্নিচাৰ হ'ব পাৰে, বিচনা হ'ব পাৰে, ডাইনিং টেবুল হ'ব পাৰে। কেতিয়াও ঘৰৰ মধ্যস্থানটোত আপোনালোকে গধুৰ কৰি নাৰাখিব, নহ'লে ঘৰৰ সদস্যসকলৰ পেটৰ লগত জড়িত সমস্যাই আমনি কৰিব পাৰে। বন্ধুসকল, যেতিয়া আপোনালোকে টয়লেট নিৰ্মাণ কৰে, টয়লেট নিৰ্মাণ কৰোঁতে আপোনালোকে টয়লেটটো এনেধৰণে বহাব যাতে আপুনি টয়লেট কৰি থকা অৱস্থাত আপোনাৰ মুখখন দক্ষিণ দিশলৈ বা পশ্চিম দিশলৈ থাকে। কেতিয়াও পূব দিশলৈ বা উত্তৰ দিশলৈ মুখ কৰি আপোনালোকে টয়লেট স্থাপন নকৰিব। বন্ধুসকল, আপোনালোকে আপোনাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে এইখিনি বাস্তু নিয়ম সদায় পালন কৰি চলিব। মই আপোনালোকক আৰু কিছুমান বাস্তু টিপছ এইদৰে আপোনালোকক দি থাকিম। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।